আজিৰ পৰা ৩০ বছৰ মানৰ আগৰ কাহিনী। পথাৰৰ পৰা আহি নবীনে গৰুকেইটা গোহালিত বান্ধি হাত ভৰি ধুই ললে। সিফালে ঘৈণীয়েকে ভিতৰত ভাত বনোৱাত লাগি আছিল। সেই সময়ত গাঁওখনত কাৰেণ্টৰ সুবিধা নাছিল। সন্ধিয়া হোৱাৰ লগে লগে সকলো ঘৰত সোমায়। তাতে নবীনহাতৰ ঘৰটো পথাৰৰ মাজত। চাৰিওফালে কেৱল পথাৰ আৰু জংঘল। ৰাতি হলেই গোটেই ঠাইডোখৰ জয়াল হৈ পৰে। সেইদিনাখন নিশা ৭ বাজিছিল। ভাত খাই উঠি নবীন আৰু তাৰ ঘৈণীয়েক কথা পাতি আছিল। অলপ কথা পাতি নবীনে বাচনকেইটা ধুই আহিলে, কাৰণ তাৰ ঘৈণীয়েক গৰ্ভৱতী। আজি কেইবাদিনৰ পৰা তাৰ ঘৈণীয়েকে কিবা ভয়ে ভয়ে থকা হৈছে। নবীন ঘৰৰ পৰা ওলাই গলেই তাই দৰ্জা খিৰিকী মাৰি ঘৰৰ ভিতৰত সোমাই থাকে। কেইবাদিন ধৰিও তাই তাক কথা এষাৰ কম বুলি ভাবি আছিল। তেতিয়া নিশা ৯ বাজিছিল। জিলিৰ মাতেৰে গোটেই পৰিৱেশটো ভয়াল কৰি তুলিছিল। কথাটো কম বুলি তাই কথাটো নকলে। লেমৰ পোহৰটো কমাই নবীন আৰু তাৰ ঘৈণীয়েক শুবলৈ ওলাল। অলপ সময়ৰ পিছতেই সিহঁতৰ পিছফালে থকা বাঁহবাৰীৰ পৰা শিয়ালে হাউল দিব ধৰিলে। ঘৈণীয়েকে ভয়তে চক খাই উঠিল। নবীনক মাত লগালে। নবীন টোপনিৰ পৰা সাৰ পাই উঠি কি হল বুলি সুধিলে। ভয়ে ভয়ে তাই নবীনক কম বুলি ভাবি থকা কথাখিনি তাক খুলি পেলাই কলে। তাইৰ কথা শুনি নবীন হাঁহিবলৈ ধৰিলে। কিন্তু তাৰ ঘৈণীয়েকে তাক বাৰে বাৰে জোৰ কৰিলে সি ঘৰটো এৰি বেলেগ ঠাইলৈ যোৱাৰ বাবে। বহুবাৰ ঘৈণীয়েকে জোৰ কৰাৰ পিছত বিচনাৰ পৰা উঠি হাতত লেম্পটো লৈ নবীন ওলাই গল। লেমৰ পোহৰটো বহাই এখোজ দুখোজকৈ সি সেই বাঁহতলিখনৰ ফালে গল। ইফালে সিফালে ঘূৰি চালে, একো দেখা নাপালে। তেন্তে বাঁহতলিৰ মাজৰ পৰা কোনোবা দৌৰি যোৱা যেন পালে সি। হাতত লেম্পটো লৈ আগুৱাই গল। দেখিলে কেইটামান শিয়াল দৌৰি ফুৰিছে। বেলেগ একো নেদেখি গুচি আহিব ধৰিলে। মনতে ভাবিলে এই শিয়ালবোৰৰ শব্দই হয়তো ঘৈণীয়েকক আমনি কৰিছে। হঠাতে চৰাই মাত এটা শুনিলে। লেম্পটো দাঙি চাওঁতে তাৰ কাষত থকা গছডালৰ পৰা চৰাই এটা উৰা মাৰিলে। বেছি ভাবি নাথাকি সি আগুৱাই আহি ঘৰ পাই দেখিলেহি যে ঘৈণীয়েক লেম্প লৈ বাহিৰতে ৰখি আছে। আগুৱাই গৈ সি ঘৈণীয়েকক ভয় খাবলগীয়া একো নাই বুলি কৈ আছিলহে। তেনেতে ঘৈণীয়েকে চিঞৰ এটা মাৰি তাৰ পিছফালে আঙুলিয়াই দিলে। নবীনে ঘূৰি চালে। পিছফালে দেখা দৃশ্যই তাৰো বুকু কঁপাই দিলে। দেখিলে আকাশত এটুকুৰা জুই জ্বলি আছে আৰু লাহে লাহে সেই জুই টুকুৰাটো সিহঁতৰ ফালে খেদি আহিবলৈ ধৰিছে। দৌৰি গৈ দুয়ো ভিতৰত সোমাল। ভিতৰত সোমাই লৈ দৰ্জা খিৰিকীবোৰ বন্ধ কৰি দিলে। নিশাটো পাৰ হল যেনে তেনে। গাঁৱত কথাটো ওলোৱাত গম পালে যে সেইটো আছিলে ধন গুলৈ। সিহঁতে সেই ঠাইৰ পৰা গুচি গল এক নতুন আৰম্ভণিৰ বাবে।